মৰমৰ মইনাহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। সকলো কুশলে আছা চাগে নহয়? এতিয়াতো তোমালোক ৰাতি, তাত আমাৰ ভাৰতবৰ্ষত এতিয়া ৰাতি আৰু ইয়াত এতিয়া দুপৰীয়া হৈছে। পিছপিনৰ এই ধুনীয়া ঠাইখনলৈ আহি মই ভাবিলোঁ তোমালোকক এটা ধুনীয়া সঁচা সাধু কওঁ। শুনাচোন। অকণমানি ছোৱালী এজনীৰ নাম এম্বাৰ অ'ৱেন। এম্বাৰ অ'ৱেনে আমেৰিকাৰ পৰা ফুকেট নামৰ থাইলেণ্ডৰ এটা ধুনীয়া দ্বীপলৈ ফুৰিবলৈ গৈছিলে। তেওঁলোকে এমাহমান কাল তাত ভেকেশ্যনৰ কাৰণে গৈছিলে আৰু সাগৰৰ পাৰত থাকি সেই এমাহ খুব ফূৰ্তি কৰিছিলে। সেইখিনি সময়ত কি হৈছিল জানা? তাত থকা হাতীবিলাকক এই পৰ্যটকবিলাকক দি হাতীৰ ওপৰত উঠাই ফুৰাইছিলে। অ'ৱেন, তাৰমানে আমাৰ এম্বাৰ অ'ৱেনৰ পৰিয়ালটোৱেও তেনেকৈ হাতীত উঠি সাগৰত নামি গৈ হাতীৰ পিঠিৰ ওপৰৰ পৰা সাগৰৰ ঢৌবিলাকৰ ফূৰ্তি লৈছিলে। কিন্তু এদিন কি হ'ল জানা? সদায় সেই নিং নং নামৰ হাতীটো, সি বৰ ডাঙৰ হাতী নহয়, সৰু হাতী এটাৰ ওপৰত সদায় আমাৰ এম্বাৰ উঠে। সেইদিনাখনো তাই কেইটামান কল লৈ পেলাই তেওঁলোক যিখন ৰিজৰ্টত আছিলে তাৰ পৰা কি কৰিলে জানানে? সেই এম্বাৰ অ'ৱেনে নিং নঙৰ ওচৰলৈ গ'ল আৰু হাতীটোৰ ওপৰত উঠিলে। সদায় দৰে তাই হাতীটোক, আৰু হাতীটোৰ যিটো ৰখীয়া আছিলে সেই ৰখীয়াটোৱে কি কৰিলে, এই নিং নঙক হেৰিডালেৰে, তাৰ হাতত থকা এচাৰিডালেৰে খুচি দিলে যে নিং নং যোৱা, পানীলৈ নামি যোৱা। আৰু পানীৰ ঢৌ উঠি আছে। আচৰিত কথা, সেইদিনা ডিচেম্বৰৰ 24 তাৰিখ 2004 চন, সেইদিনাখন কিন্তু নিং নঙে পানীলৈ নামিবলৈ অকণো ইচ্ছা নকৰিলে আৰু বাৰে বাৰে পাৰৰ পিনলৈ মুখ কৰি দৌৰিবলৈ ধৰে। আকৌ তোমাৰ সেই মাউতে তাক খেদাই দিয়ে, তথাপিতো সি নাহি সি কি কৰে, আকৌ পাৰৰ পিনলৈ মুখ কৰি আকৌ পাৰলৈ বুলি এম্বাৰক লৈ যায়। এম্বাৰৰো বৰ দুখ লাগিছে, আজি বা কি হ'ল, ইমান নিং নঙে দিগদাৰি কৰিছে। কিন্তু কি আচৰিত জানা? যেতিয়া পাৰৰ অলপমান ওপৰলৈ উঠি গ'ল, পিছপিনলৈ এম্বাৰে চাই আচৰিত হ'ল যে সাগৰখন পিছুৱাই গৈ এসময়ত এটা প্ৰকাণ্ড ঢৌৱে গোটেই সাগৰত পাৰত বহি থকা মানুহবিলাকক উটুৱাই লৈ গ'ল। আৰু এম্বাৰে খুব ভয় খালে আৰু চিঞৰিবলৈ ধৰিলে। কিন্তু এই নিং নং নামৰ তোমাৰ বুদ্ধিয়ক হাতীটোৱে গম পাইছিলে যে এটা বিপদ আহি আছে, এটা ভূমিকম্প আহি আছে। এয়া হৈছে চুনামি, সাগৰৰ ভূমিকম্প। তোমালোকে শুনিছা চাগে নহয়? খুব ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি হয়, কাৰণ সাগৰৰ তলত ভূমিকম্পটো হয় আৰু তাৰ গোটেই প্ৰভাৱটো তোমাৰ সাগৰ পাৰৰ যিমানবিলাক ঠাই আছে সকলোতে সেই প্ৰভাৱ পৰে। আমি এই ভয়ংকৰ চুনামিৰ কথা শুনিছিলোঁ এসময়ত, কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ মৰিছিলে, পৰ্যটক মৰিছিলে, কিছুমান ফুৰিবলৈ গৈ উভতি নাহিলে, পৰিয়ালৰ কিছুমান মৰিল, কিছুমান থাকিল। এনেকুৱা বহুত দুখ লগা কাহিনী আমি সেই সময়ত শুনিছিলোঁ। আৰু এম্বাৰক লৈ পেলাই এই নিং নং হাতীটোৱে তাইক একদম নিৰাপদ ঠাইলৈ লৈ গ'ল আৰু এম্বাৰ বাচি গ'ল। এম্বাৰে মাক দেউতাকক নেদেখিও ভয় খাইছিলে, কিন্তু দৈৱক্ৰমে তোমাৰ এম্বাৰৰ মাক দেউতাকো বিপদৰ পৰা ৰক্ষা পৰি সেই ৰিজৰ্টটোৰ ভিতৰত সোমাই আছিল। আৰু পিছত হাতীটোৱে মাক দেউতাকৰ কাষলৈ এম্বাৰক লৈ গ'ল। চোৱাচোন, আচলতে জন্তুবিলাকৰ বোলে এটা ষষ্ঠ ইন্দ্ৰিয়ই কাম কৰে, বিপদ তেওঁলোকে আগতেই দেখে। কুকুৰৰো তেনেকুৱা এটা ষষ্ঠ ইন্দ্ৰিয়ৰ জাগ্ৰত হৈ থাকে, যিটো মানুহে গম নাপালেও তেওঁলোকে আগতীয়াকৈ গম পায়। এয়া হৈছে ঈশ্বৰ প্ৰদত্ত কিছুমান তোমাৰ গুণ বুলিয়ে কৈছোঁ। আৰু এই নিং নঙৰ কাৰণেই তোমাৰ এম্বাৰ বাচি গ'ল। আৰু
এই হাতীটোৰ প্ৰশংসা সেইখিনি সময়ত গোটেই বিশ্ববাসীয়ে কৰিবলৈ লৈছিল। ঠিক আছে, আজি এম্বাৰ আৰু নিং নং নামৰ হাতীটোৰ কথা ক'লোঁ। কেনেকুৱা পালা বাৰু? এনেকুৱা সৰু সৰু ঘটনা, সঁচা ঘটনা তোমালোকক মই সাধু আকাৰেৰে কৈ যাম। মই ইয়াতে পঢ়িও আছোঁ এনেকুৱা ধৰণৰ কিতাপ কিছুমান পঢ়ি পেলাই তোমালোককো জনাবলৈ মন যায়। সেইকাৰণেই তোমালোকলৈ বুলি এয়া আইমাই এই এম্বাৰৰ কথাটো ক'লোঁ। ঠিক আছে, মইনাহঁত বহুতে হয়তো পঢ়িছা। মই তোমালোকক সদায় কিতাপ পঢ়িবলৈ কওঁ। ধুনীয়া ধুনীয়া কিতাপ পঢ়িবা। পঢ়িলে মনটোও ভাল লাগে আৰু বহুত কথা জানিবলৈও পায়। ঠিক আছে মইনাহঁত, এতিয়া এই দুপৰীয়া আই মাই সকলোলৈকে শুভকামনাৰে বিদায় ল'লোঁ। বাই বাই।